আজি কচুথুৰি দি মাংস বনাম আৰু সেইবাবে তাৰে যা যোগাৰ কৰিছোঁ। আপোনালোকে এনেদৰে খাইছেনে বাৰু জনাবচোন। আৰু যদিও নাই খোৱা এদিন বনাই খাব, বহুত বেছি ভাল লাগে এনেকৈ খাই। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই বিলাহীকেইটা কাটি লৈছোঁ আৰু ইয়াত দিবলৈ মই এতিয়া মছলাখিনি ৰেডি কৰি ল'ম। এতিয়া এখন কেৰাহীত মই অলপমান শুকান জলকীয়া, ধনিয়া, গোটা জিৰা আৰু কেইটামান চপ আৰু জালুক দি পেলাই অলপমান ভাজি লৈছোঁ। এতিয়া মিক্সাৰ জাৰটোত দি পেলাই এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এতিয়া কেৰাহীখনত অলপমান তেল দি লৈছোঁ আৰু এতিয়া গোটা জিৰা কেইটামান দি লৈছোঁ আৰু অলপমান পিঁয়াজ দি পেলাই অলপ টাইম ভাজিম গল্ডেন ব্ৰাউন কালাৰটো অহালৈকে। অলমষ্ট মোৰ ভাজি হৈয়ে গৈছে। এতিয়া মই দি দিছোঁ আদা নহৰু পেষ্টখিনি। এইখিনিও অলপ টাইম ভাজিম কেঁচা গোন্ধখিনি যোৱালৈকে। এইখিনিও অলপ টাইম ভাজি ল'ম। এয়া মোৰ ভাজি হৈয়ে গৈছে। এতিয়া সেই বিলাহীখিনি দি দিছোঁ। আৰু ইয়াত এতিয়া দিম অলপমান গাজ টেঙা। আৰু এনেকৈ গাজ টেঙা দি খালে বহুত বেছি ভাল লাগে। এনেকৈ খাই চাবচোন, বহুত বেছি ভাল লাগে। এতিয়া দিম ইয়াত মাংসখিনি। এতিয়া মাংসখিনিত প্ৰয়োজন মতে নিমখ আৰু হালধি দি দিম আৰু সেই যে মছলাখিনি যে বাটি থৈছিলোঁ সেইখিনিও দি দিম। আৰু মছলাখিনি দি দিয়াৰ লগে লগে এনেকুৱা এটা ধুনীয়া গোন্ধ আহে নহয়। আৰু এতিয়া অলপ টাইম এনেকৈ লৰাই লৰাই ভাজি থাকিম। যেতিয়াই মছলাই তেল এৰিব তেতিয়াই কচুখিনি দি দিম আৰু কচুখিনি দি দিয়াৰ পিছত 3 মিনিটমানহে ভাজিম। এনেকৈ এইখিনি লৰাই পেলাই 3 মিনিটমান ভাজিম। এয়া মোৰ হৈ গ'ল ভাজি পেলাই আৰু এইখিনি ৰেডি হৈ গ'ল আৰু। এদিন এনেকৈও বনাই খাবচোন, বহুত বেছি ভাল লাগে। আৰু এতিয়া মই ভাইটিক খাবলৈ দিছোঁ আৰু ভাইটিয়ে কৈছে এইবোৰ কি বনাইছ ঠিক নাই আৰু দেই, গাজ টেঙাও দি দিছোঁ যে। পিছে সি খাই কিন্তু বহুত ভাল পালে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কেনেকুৱা হৈছে ভাইটি? মজা।